চাওক, ইতিমধ্যে মই গোটেইকেইটা চেনেলত ইতিমধ্যে কৈ আহিছোঁ, কিন্তু আপোনালোকে যিহেতু সুধিছে, মই এটা কথাই কওঁ যে এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত ইতিমধ্যে অনানুষ্ঠানিক আলোচনা অনুষ্ঠিত হৈছে। মই ভাবোঁ যে আনুষ্ঠানিক যিটো আলোচনা আৰু খুব বেছি 12-15 দিনৰ ভিতৰত আমাৰ মিত্ৰতাৰ যিটো প্ৰসংগ, এই প্ৰসংগটোৰ সমাপ্তি ঘটিব। আৰু আমি আশা ৰাখিছোঁ যে যিটো আলোচনা চলি আছে, এই আলোচনাৰ মাধ্যমেৰে আমাৰ অসম গণ পৰিষদ দলে আজি যি ধৰণে সম্ভাৱনা থকা যিখিনি জয়ী চিট, সেই জয়ী হোৱা চিটখিনিয়ে আসনখিনিৰ কথাই ইতিমধ্যে অৱগত কৰিছে। আৰু বিজেপিৰ নেতৃত্বই নিশ্চয় এই সম্পৰ্কত নিশ্চয় তেওঁলোকে বিবেচনা কৰিব। আৰু আমি যিহেতু অগপ বিজেপিৰ লগত মিত্ৰতা কৰি আহিছোঁ, আৰু এইবাৰো যিহেতু মিত্ৰতা হ'বই, আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই যিহেতু চৰকাৰ গঠন হ'ব তৃতীয়বাৰৰ বাবে, গতিকে মই ভাবোঁ যে তেওঁ পুনৰ যিহেতু অসমৰ মুখ্যমন্ত্ৰী 2026 চনত হ'ব, গতিকে এটা ভালভাৱে সুন্দৰভাৱেই মই ভাবোঁ যে আমাৰ মিত্ৰতাটো হ'ব। ইতিমধ্যে BPFৰ লগত আলোচনা হৈছে, আৰু ৰাভা হাছঙৰ লগতো হৈছে, আৰু আমাৰ লগতো অতি শীঘ্ৰে এই আলোচনাটো সম্পূৰ্ণ হ'ব। নহয়, চাওক, আমি আলোচনাটো চলি আছে। আমাৰ ফালৰ পৰা মই আগতেই কৈছোঁ, আমাৰো এটা ছাৰ্ভে হৈছে, বিজেপিৰো এটা ছাৰ্ভে হৈছে। গতিকে আমি ভাবোঁ যে আমি চৰকাৰ কৰিব লাগিলে আমি আমাৰ জয়ী হোৱা চিট যিকেইটা আছে সেইকেইটা আমি বিচাৰিম, আৰু বিজেপিও নিশ্চয় সেইটো চিন্তা কৰিব যে AGPৰ যিখিনি জয়ী হোৱা আসন, এই আসনখিনি দিয়াৰ ক্ষেত্ৰত মই ভাবোঁ যে তেওঁলোকে নিশ্চয় আলোচনাৰ মেজত এইটো চিন্তা কৰিব। আৰু যিহেতু আগতে আমাৰ ডিলিমিটেশ্যনৰ আগত আমাৰ যিখিনি সংখ্যালঘুৰ আসন আছিল, আগত যিমান আছিল এইবাৰ কমিছে, 22টা 23টা আসনলৈ হ্ৰাস পাইছে। গতিকে আগতে আমাক নিশ্চয় সংখ্যালঘু এৰিয়াৰো আসন দিছিল। এতিয়া সংখ্যালঘু এৰিয়াৰ সমষ্টিৰ যিখিনি আসন জয়ী হোৱাৰ সম্ভাৱনা আছে, মই কোৱা নাই যে জয়ী হোৱা গোটেইখিনি চিটেই আমাক দিয়ক, 2-4টাটো চিট আমাক দিব লাগিব তাৰে। আৰু সংখ্যালঘুৰ আসন আমিও ল'ব লাগিব, বিজেপিও ল'ব লাগিব, বেলেগ দলেও ল'ব লাগিব। আমি বুজাবুজি কৰিছোঁ, এটা পৰস্পৰৰ বুজাবুজি, আৰু আমি বিচাৰিছোঁ অহাবাৰ গভৰ্ণমেণ্টখন হওক। গতিকে এইটো মই ভাবোঁ যে এটা ভাল পৰিৱেশত এটা সুন্দৰভাৱে আমাৰ এই মিত্ৰতাটো হ'ব। চিয়'ৰ, মই 2026 চনত যিটো নিৰ্বাচন, এই নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিম বিধানসভাত, আৰু পৰৱৰ্তী সময়ত মই নতুন প্ৰজন্মক এৰি দিম। মই এইটো আনুষ্ঠানিকভাৱে ঘোষণাই কৰিছোঁ। গতিকে এইবাৰ মই উঠিম, নেক্সট মই নতুন প্ৰজন্মক এৰি দিম। সেইটোতো হয়েই, প্ৰতিটো জিলাত এটাকৈ যদি সমষ্টি আমি পাওঁ তেতিয়া আৰু বেছি ভাল কথা। সেইটো বিবেচনা কৰিব বিজেপিৰ নেতৃত্বই, আমি বিচাৰিছোঁ।